বৌদ্ধিক অক্ষমতাপূৰ্ণ অনিতা বেগমে কি দুখৰ বাবে লাভ কৰা নাই অৰুণোদয় আনৰ পৰা খুজি আনি পিন্ধে গাৰ কাপোৰ মুখ্যমন্ত্ৰীৰ কৃপাদৃষ্টিৰ আকৰ্ষণ সচেতন মহলৰ দৰঙৰ চিপাঝাৰ উন্নয়ন খণ্ডৰ এখন চেঙেলীয়াজাৰ গাঁও পঞ্চায়তৰ ঘোপেলি গাঁৱৰ 50% বৌদ্ধিক অক্ষমতাপূৰ্ণ অবিবাহিত বয়োজ্যেষ্ঠ মহিলা অনিতা বেগমে অৰুণোদয় আঁচনিৰ অগ্ৰাধিকাৰ হিতাধিকাৰী হিচাপে পুনতেই আঁচনিৰ ধন লাভ কৰিব লাগিছিল যদিও আজিও লাভ নকৰা বুলি অভিযোগ কৰিছে। ভালদৰে কথা ক'ব নোৱাৰে, বেমাৰত ঔষধ খাবলৈ নাপায় টকা, আনকি গাৰ পিন্ধা কাপোৰখিনিও আনৰ পৰা খুজি নি পিন্ধা বুলি জানিবলৈ দিয়ে। অৰুণোদয় আঁচনিৰ বাবে প্ৰথমতে আবেদন কৰিছিল যদিও লাভ নকৰাৰ পিছত কেইবাবাৰো কাগজ পত্ৰ জমা দিছিল, কিন্তু হৰ্তাকৰ্তাৰ চকুত আজিও আঁচনিৰ যোগ্য হিতাধিকাৰী হিচাপে তালিকাভুক্ত নহল। আঁচনিৰ ধন লাভ কৰিলে মহিলাগৰাকীৰ জীৱন ধাৰণত সহায় হলহেঁতেন বুলি ওচৰৰ লোকসকলে আশা কৰে। পঞ্চায়তখনত অৰুণোদয় আঁচনিক লৈ অনিয়মৰ অভিযোগ দীঘলীয়া, ৰাইজে তদন্ত বিচাৰিলেও নহয় একো। আঁচনিৰ উপযুক্ত হৈও অনিতা বেগমে কি দুখৰ বাবে লাভ কৰা নাই অৰুণোদয়। সচেতনসকলে চেঙেলীয়াজাৰ গাঁও পঞ্চায়তত মুখ্যমন্ত্ৰীৰ কৃপাদৃষ্টিৰ আকৰ্ষণ কৰিছে। ইফালে পঞ্চায়তখনত বহু উপযুক্ত অবিবাহিত বয়োজ্যেষ্ঠ মহিলাই আঁচনি লাভ কৰাৰ পিছত বন্ধ হৈ পৰাত হাহাকাৰ লাগিছে। ব্লক বুথ সভাপতি মণ্ডলৰ নেতাক নথি পত্ৰৰ জেৰক্স জমা দি ভাগৰি পৰিছে যদিও আঁচনি লাভ নকৰাৰ অভিযোগ উঠিছে। নিউজ ডেস্ক AIN লাইভ। হয় বাইদেউ, এই আপোনালোকৰ এটা মুখবুদ্ধি হয় বয়োজ্যেষ্ঠ ছোৱালী আছে, প্ৰায় 54 বছৰ হোৱা বুলি আধাৰ কাৰ্ডৰ পৰা গম পালোঁ, হয় আৰু আপুনিও কৈছে 54 বছৰ, হয় 54 বছৰ হৈছে। যিহেতু মুখবুদ্ধি, হয় এতিয়া অৰুণোদয় অৰুণোদয় পোৱা নাই বুলি কৈছে। অৰুণোদয় হয় পোৱা নাই, পাইছে? নাই পোৱা, নাই পোৱা, একবাৰো পোৱা নাই। একবাৰো পোৱা নাই। এনে আবেদন কৰিছিল নে? কৰিছিল আগে পিছে বহুত কাগজ পাতি জমা দিলে, তেওঁ একবাৰো পোৱা নাই একবাৰো এতিয়ালৈকে, পোৱা নাই। একবাৰো পোৱা নাই। আচ্ছা, কোনোবাই কিবা কৈছিল নেকি যে হ'ব নহ'ব, কিবা অসুবিধা আছে? এনেকুৱা কাগজ পাতি দিলে কয় হ'ব বুলি কয়, হয় লৈ যায়, এইও আশা কৰে, আশা হয়। কৰি পেলাই দি থৈ আহে। তাৰপিছত চাইছে, কয় সোমাব, যা চেক কৰি চোৱাৰ পিছত কয় সোমোৱা নাই। কৈছে পালি মই কিবা এটা খাব পাৰোঁ, হয় হয় বা ঔষধ পাতি আনি খাব পাৰোঁ, বা কানি কাপোৰ আনিব পাৰোঁ। এই ধৰ কেতিয়াবা যায় বেলেগৰ ঘৰত খোজাই, কয় মোক এইটো দিচোন সেইটো দিচোন, সেনেকৈ খুজি মাগিয়ে ধৰ খায় বা পিন্ধে। কেতিয়াবা ধৰ বেয়া লাগে আমি ভাত সাজ দিওঁ, সেনেকুৱা আৰু। এনে কানি কাপোৰ কিন্তু অসুবিধা হ'বলৈ কৈছে, কাপোৰ খুজি আনি কাটি দিছে হয়, নেকি? কানি কাপোৰ খুজি আনি পিন্ধে, আমিও ইমান দিব নোৱাৰোঁ। খোৱা লোৱাটো বেলেগ, কিবা খুজিও কেনে খাই নাযায়। কেতিয়াবা খায়ো বাৰু। আকৌ এতিয়া পঢ়া মানুহ নাই, অৰুণোদয় নাই, অৰুণোদয় যদি পালে হয় তেওঁ কিবা এটা আনি খালে হয়। কেতিয়াবা আকৌ লঘনা ভোকে থকা বেলেগৰ ঘৰত খুজি হ'লেও খায়, এনেকুৱা পৰিস্থিতি হৈছে। বয়স কিমান হ'ব এতিয়া? এওঁ বয়স 54 বছৰ। 54 বছৰ। নামটো মিছ অলিদা বেগম, গাঁওখন গাঁও হুপেলি, পঞ্চায়তৰ ভিতৰত। চেঙেলীয়া। এতিয়া চৰকাৰৰ ওচৰত কিবা আবেদন কৰিব বিচাৰে নেকি? চৰকাৰৰ ওচৰত মানে এওঁ এতিয়া অৰুণোদয়টো পালি আমি ভাল পাওঁ, বা এওঁ এতিয়া বিকলাংগ হিচাপত চৰকাৰী ঘৰ এটাও নাই, বা থকা জাগাখিনিও নাই। চৰকাৰী ঘৰ এটা পালে এওঁ ধৰ থকাখিনিও সুবিধা হ'ল হয়। তাৰ এতিয়া ঘৰ দুৱাৰো পোৱা নাই বা অৰুণোদয়ো পোৱা নাই, একো ফালৰ পৰাই একো সুবিধা এটা পোৱা নাই। কিবা এটা সুবিধা পালে এওঁ ধৰ চলা ফুৰাত বা খাৱাত কিবা থাকাত সুবিধা এটা হ'ল হয় আৰু। আপুনি নাম কওক। মোৰ নাম অলিদা। বয়স কিমান হ'ল? বয়স নাজানো। কিমান হ'ব? 54 বুলি কৈছে, ঘৰৰ পৰিয়ালে। যিয়ে নহওক, অৰুণোদয় পাইছেনে নাই? নাই একবাৰো পোৱা নাই। নাই কাগজ পত্ৰ জমা দিছিল নে? দিছিলি? একবাৰো পোৱা নাই। নাই। কি কৰি খাই আছা এতিয়া? এতিয়া মই বৰি মই কাৰোবাৰ আনিব খাওঁ, 20 টকা কিলো বৰি আনো এনেকৈ। এতিয়া খাৱা লোৱা পিন্ধা উৰা কিবা অসুবিধা হৈছে নেকি? অসুবিধা হৈছে? মই খুজি আনিব পিন্ধো। খুজি আনি পিন্ধিছা? কাৰোবাৰ তাত খুজি আনি পিন্ধিছা? এতিয়া অৰুণোদয় পালি কিনি ল'ব পাৰিলেহেঁতেন। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।